নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ মই পংকজ ছবি ইতিমধ্যে আমি ডিসকাস কৰি আছো গছ থিওৰেমৰ বিভিন্ন এপ্লিকেশনবোৰৰ ওপৰত সো আমি আজি ডিসকাস কৰিম ইলেক্ট্ৰিক ফিল্ড ডিউ টু টু থিন ইনফাইনাইট প্যাৰালেল শীটস যদি দুখন প্লেন শীট আমি প্যাৰালেলি প্লেস কৰো তেতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হ'ব হেতু আমি আজি ক্যালকুলেট কৰিম ঠিক আছে কৈছো কি দুখন প্লেট শীট যেতিয়া আমি সিম্পলি প্যাৰালেল কে প্লেস কৰিম তেতিয়া তাৰ মাজত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হ'ব এটা আমি ক্যালকুলেট কৰিম সো তাৰ ক্ষেত্ৰত আমি দুটা বস্তু কনসিডাৰ কৰিব পাৰো দ্যাট ইজ এই যোনকিটা প্লেট কনসিডাৰ কৰিছো দুইটা সিমিলাৰ চাৰ্জৰ হ'ব পাৰে বা কেতিয়াবা কি হ'ব এখন পজিটিভ শীট হ'ব পাৰে এখন কি নেগেটিভ চাৰ্জ হ'ব পাৰে ঠিক আছে সো আমি ফাৰ্স্ট কেছটো আমি কনসিডাৰ কৰিছো সিম্পলি যেতিয়া আমাৰ দুইখন প্লেন শীট কি হয় পজিটিভলি চাৰ্জ হয় সো আমি অলৰেডি আমাৰ লাষ্ট ভিডিওটোত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু ইনফাইনাইট প্লেন শীটৰ আমি অলৰেডি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিছো তাত আমি কি পাইছিলো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এক্সপ্ৰেছন প্লেন শীটৰ কাৰণে অলৰেডি সিগমা বাই টুৱাইস অফ এপসাইলন সো যিসকলে মোৰ আগৰ ভিডিওটো চোৱা নাই আজি ভিডিওটো ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে তোমালোকে চাই লবা তেতিয়া ক্লিয়াৰ হ'ব তোমালোকে কাৰণ এই ভিডিওটো এই এক্সপ্ৰেছনটো কৰ পৰা আহিছে তেতিয়া তোমালোকে বুজি পাবা ঠিক আছে সো এতিয়া কি হ'ব চোৱা নেক্সট আমি কি কৰিলো দুখন ইনফাইনাইট প্লেন শীট প্যাৰালেলি প্লেস কৰিছো ঠিক আছে আৰু সাপোজ ধৰিছো তেহেতৰ চাৰ্জ ডেন্সিটি আমি কি কৈছো সিগমা বুলি কনসিডাৰ কৰিছো ঠিক আছে চাৰ্জ ডেন্সিটি তেহেতৰ কি সিগমা চাৰ্জ ডেন্সিটি মানে সারফেস চার্জ ডেন্সিটি ঠিক আছে এটা কি কৈছো চোৱা আমি এই তিনটা ৰিজন কৰি ৰাখিছো এই শীটখনৰ শীট 1 নাম দিছো এটো কি শীট নম্বৰ 2 সো শীট 1 ৰ লেফট সাইডৰ ৰিজনটো আমি কৈছো ৰিজন 1 বা আউটসাইড লেফট বুলি কৈছো আৰু তেহেতৰ দুইটা শীটৰ মাজৰ ৰিজনটো ৰিজন 2 বা উইদিন দা শীটস আৰু এটো কি ৰাইট সাইডৰটো আউটসাইড ৰাইট বা ৰিজন 3 বুলি কনসিডাৰ কৰিছো এতিয়া কি চোৱা আমি যেটা এই ৰিজন 1 কনসিডাৰ কৰিম তাৰ ইলেক্ট্ৰিক ফিল্ড শীট 1 এও এটা জেনাৰেট কৰিব আৰু কি ডিউ টু দা শীট 2 ৰ কাৰণেও আমি ইলেক্ট্ৰিক ফিল্ড পাম আৰু দুইটা যদি সাম কৰো আমি কি পাম টোটাল ইলেক্ট্ৰিক ফিল্ড পাম তেনেদৰে ৰিজন 2 ত যেটা আমি কনসিডাৰ কৰিম ইলেক্ট্ৰিক ফিল্ডৰ ৰিজন 2 টু ইলেক্ট্ৰিক এই শীটখনে ৰিজন 2 টু আমাৰ ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব ঠিক তেনেদৰে এই শীটখনেও কি হ'ব ইয়াত ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব লাইক দ্যাট ইয়াতো কৰিব শীট 1 এ এটা কি কৰিব শীট 2 এ ঠিক আছে সো তাৰ আগতে এটা সৰু কথা কৈ যাও যেটো তোমালোকে অলৰেডি পাইছাই আমি যেতিয়া পজিটিভ চাৰ্জ কনসিডাৰ কৰো হডা ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হয় আউটওয়ার্ড ডাইরেকশন আৰু নেগেটিভ চাৰ্জ যেটা কনসিডার টুৱাৰ্ডস ইনওয়ার্ড কনসিডার কৰো হা এটো মনত ৰাখিবা এটো আমি অকমান ইউজ কৰিম পিছত ঠিক আছে এতিয়া চোৱা এই যেটা আমি ইয়াত আমি ইলেক্ট্ৰিক ফিল্ড কনসিডার কৰিম ৰিজন 1 ত ঠিক আছে এই কাৰ্সাৰ গিটালে কি বুজাইছে চোৱা এই ইনে পজিটিভ আমি কি কৈছো পজিটিভ হলে কি হয় আউটওয়ার্ড ডাইরেকশন বুজাই হয়নে সো এই ৰিজন 1 টু কাৰণে শীট 1 খনে কোনফালে ইলেক্ট্ৰিক ফিল্ড দিব টুৱাৰ্ডস দিস ডাইৰেকশন আৰু শীট 2 খনেও আমাৰ এই ৰিজনটো কাৰণে ইলেক্ট্ৰিক ফিল্ড কোনফালে দিব টুৱাৰ্ডস দিস মানে হলে পজিটিভ হ'ব বা কি ওলাব হয়নে এইটা বাদ দিয়া ৰিজন অনলি কি কনসিডাৰ কৰা এই শীট খনৰ লেফট সাইডে এখন শীটৰ কি হ'ব লেফট সাইডে তো টুৱাৰ্ডস এফালে এটা ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হ'ব সাপোজ দিস কৈছো u1 ইয়াত কি হ'ব e2 ক্লিয়াৰ সো এটা এই e1 আৰু e2 ৰ এক্সপ্ৰেছনটো আমি ক্যালকুলেট কৰিম ঠিক আছে সো আমি কি কইলো দুইখন প্লেন শীটত ৰিজন 1 ত ইলেক্ট্ৰিক ফিল্ড কিমান জেনাৰেট কৰিব তাক আমি ক্যালকুলেট কৰিম ঠিক আছে সো ফাৰ্স্ট ইন দা ৰিজন 1 ঠিক আছে আমি কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড ডিউ টু দা শীট 1 সাপোজ তাক আমি কি কনসিডাৰ কৰিছো e1 ঠিক আছে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন অলৰেডি কিমান পাইছো সিগমা বাই টুৱাইস এপসাইলন নট এটা আমি কি লিখিছো সিগমা বাই টুৱাইস অফ এপসাইলন নট এতিয়া চোৱা এই যোনটো সিগমা বাই টুৱাইস আমি ইয়াত উইথ নেগেটিভ সাইন ইউজ কৰিছো ঠিক আছে এটা নেগেটিভ সাইনটো কি বুজাব নেগেটিভ সাইনটো আমি কিয় কনসিডাৰ কৰিছো যে টুৱাৰ্ডস এ লেফট আমি দুইখন সাইডৰ যেটা লেফট সাইডলৈ আমি কনসিডাৰ কৰিম ইয়াত আমি মানে নৰমালি যোনটো ডাইৰেকশন অফ ডিসটেন্স মেজাৰ কৰাটো আমি নৰমালি পজিটিভ ফালে কনসিডাৰ কৰিছো আৰু যিহেতু আমাৰ এই ৰিজন টু দুইটা সিটৰ লেফট সাইডে আছিল গতিকে তাক আমি কি কৈছো নেগেটিভ হিচাপে কনসিডাৰ কৰিছো দ্যাট মিন্স কি ক'ব বিচাৰিছো নেগেটিভ সাইন ইজ কনসিডাৰ্ড এজ in region 1 is the left side of the both seat clear বুজি পাবা অকন পিছত আৰু ভালকৈ ক্লিয়াৰ কে বুজি পাবা যেটা আমি e2 টু কনসিডাৰ কৰিম তেতিয়া কি হ'ব similarly minus sigma by twice of epsilon naught ঠিক আছে যেটা আমি টোটাল টু কনসিডাৰ কৰিম কি হ'ব e1 plus e2 হয়নে এই দুইটা সাম কৰিলে কি হ'ব minus sigma by twice of epsilon naught plus minus sigma by twice of epsilon naught so ultimately কি হ'ব to
টোটেলটো কি পাম এটা এটা প্লাস হৈ মাইনাস মাইনাস সো মাইনাস সিগমা সো মাইনাস সিগমা বাই এপসাইলন নট সো এটো কি পালো ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি ইন দ্য রিজন এ ডিউ টু দ্য বোথ সিট 1 এন্ড সিট 2 এতিয়া বুজি পাবা বেছি ভালকে চাবা দেই আগৰ যাওঁতে যোনটো মাইনাসৰ এইটো এতিয়া ক্লিয়াৰ হৈ যাব ইন রিজন 2 আমি যেটা কনসিডার করব এটা রিজন 2 ত কনসিডার কৰা মানে কি ইয়াত কনসিডার কৰিছো এটা এই পোরশনটো সিটখনৰ সিট 1 ৰ কাৰণে কি হৈছে টুৱাৰ্ডছ ৰাইট হৈছে যেতে ৰাইট হয় তাৰ কাৰণে এটা আমি ইলেক্ট্ৰিক ফিল্ড পাম নে সাপোজ হেবলি কৈছো কি e1 ইয়াৰ কাৰণে এটা পাম সাপোজ e2 এতিয়া সোৱা e1 ৰ ডাইৰেকশনটো কি হৈছে ইয়া পজিটিভৰ পৰা কি হৈছে ওলাই গৈছে কিন্তু এই ৰিজনটো এতিয়া সোৱা ইয়াৰ কাৰণে ৰাইট এখনৰ কাৰণে এটো সিটৰ কাৰণে কি হ'ব এই ৰিজনটো লেফট সো কি হ'ব পজিটিভ হ'ব ওলাই গৈছে সো দ্যাট মিন্স এতিয়া ইয়া যেটা ৰিজন 1 ত ইলেক্ট্ৰিক ফিল্ড e1 ক কনসিডাৰ কৰিম হে এক্সপ্ৰেছনটো কি হ'ব সোৱা সিম্পলি e1 = আমাৰ কি হ'ব লাগে সিগমা বাই টুৱাইস অফ এপসাইলন নট এতিয়া ইয়াত আমি কি কৈছো পজিটিভ কনসিডাৰ কৰিছো পজিটিভ কিয় কনসিডাৰ কৰিছো সোৱা আমাৰ ডিসটেন্সটো আমি ৰাইট সাইড যেটা কনসিডাৰ কৰিছো হেতু পজিটিভ ডিসটেন্স হিচাপে কনসিডাৰ কৰিছো ঠিক আছে তেনেদৰে আমি যেটা পজিটিভ ডাইৰেকশনৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কনসিডাৰ কৰিম মানে টুৱাৰ্ডছ ৰাইট যেটা কনসিডাৰ কৰিম হদাই ভ্যালুটো আমি কি কৰিম পজিটিভ লম যেটা আমি টুৱাৰ্ডছ লেফট ডাইৰেকশন কনসিডাৰ কৰিম তেতে কি হম নেগেটিভ লম এটা ইটো ক্ষেত্ৰত যেটা আমি কনসিডাৰ কৰিছো এই সিটখনে কাৰণে এই ৰিজন 2 টো কি আছে টুৱাৰ্ডছ লেফট গতিকে আমি কি লিখিম তাৰ কাৰণে সোৱা ঠিক আছে মাইনাস কি হ'ব সিগমা বাই টুৱাইস অফ এপসাইলন নট আগতে দুইটা ৰিজন 1 ত দুইটাৰ কাৰণে কি আছিল ৰিজন 1 টো দুইখন সিটৰ কাৰণে লেফটত আছিল সেই কাৰণে দুইটাই নেগেটিভ এবিলে ৰিজন 2 টুত সিট 1 ৰ কাৰণে ৰাইটত সো পজিটিভ সিট 2 কাৰণে লেফটত সো নেগেটিভ সো টোটাল যদি আমি কনসিডাৰ কৰো সিম্পলি কি হ'ব e1 + e2 কৰিলে কি হ'ব দুইটা সাম কৰিলে এটাত কি হ'ব 0 হ'ব সো ই পালো কি বুলি 0 ক্লিয়াৰ নেক্সট আমি কি কনসিডাৰ কৰিম ইন দ্য ৰিজন 3 ক্লিয়াৰ এতে ৰিজন 3 বুলি ক'লে কি হ'ব আমাৰ সিম্পলি দিস ওয়ান এতিয়া এই পোরশনটো এই এৰিয়াটো বা এই ৰিজন 3 টো সিট 1 ৰ কাৰণে কি হ'ব টুৱাৰ্ডছ ৰাইট হয়নে সো দিস ইজ কি হ'ব পজিটিভ আৰু সিট 2 কাৰণেও কি হ'ব টুৱাৰ্ডছ ৰাইট সো দ্যাট ইজ অলসো হোৱাট পজিটিভ টোটাল তাৰ কাৰণে আমি যদি লিখো সিম্পলি কি হ'ব e1 = কি হ'ব সিগমা বাই টুৱাইস অফ এপসাইলন নট আৰু e2 = কি হ'ব সিগমা বাই টুৱাইস অফ এপসাইলন নট ক্লিয়াৰ এবিলি ঠিক আছে সো যদি আমি টোটাল উলিয়াও কি হ'ব e1 + e2 কৰিলে হৈ গ'ল সো ইয়াত কি হ'ব সিগমা বাই টুৱাইস অফ এপসাইলন নট আকৌ কি সিগমা বাই টুৱাইস অফ এপসাইলন নট সো দুটা হলে কি হ'ব ফাইনালি কি পাম সিগমা বাই এপসাইলন নট সো আমি কি পালো e = sigma by epsilon naught so this is the what total electric field in the region 3 in region 3 এতিয়া সোৱা ঠিক আছে আমাৰ এটা এটো কনফিউজন নাই সাগে ঠিক আছে এতিয়া আমি কি পালো সোৱা লেফট সাইডত পালো আমি ইলেক্ট্রিক ফিল্ড -sigma by epsilon naught মাজত উইদিন দা যেতিয়া সিমিলার চার্জ থাকিব দুইখন প্লেট সিমিলার চার্জ থাকিব তাহলে তাৰ মাজৰ ৰিজনটোত ইলেক্ট্রিক ফিল্ড কি হ'ব উইদিন দা টু পজিটিভ ইলেক্ট্রিক সিটস কি হ'ব তালে 0 হ'ব আৰু ৰাইট সাইডত কি হ'ব সিগমা বাই এপসাইলন নট এতিয়া কি কৰো সোৱা আমি যিকিটা এই সিমিলার চার্জ কনসিডার কৰিছিল এবিলি যদি আমি কি কৰো অপোজিট নেচাৰৰ চার্জ কনসিডার কৰো তেতিয়া কি হ'ব সোৱা এটো মই অলৰেডি লিখি গৈছো যেহেতু তোমালোকে টাইমটো সেভ হ'ব তেতিয়া এবিলি আমি অপোজিট নেচাৰ কনসিডাৰ কৰিছো মানে কি এটা সিট পজিটিভ লৈছো আৰু এটা সিট কি হৈছে নেগেটিভ লৈছো ঠিক আছে সো আকৌ কথাটো একবাৰ ৰিপিট কৰি দিছো দ্যাট মিন্স কি আছিল তোমালোকৰ যে আমাৰ পজিটিভ চাৰ্জ হ'ব হদাই কি হ'ব আউটৱাৰ্ড ডাইৰেকশন ইলেক্ট্ৰিক ফিল্ড আৰু নেগেটিভ চাৰ্জত কি হ'ব ইনৱাৰ্ড দ্যাট মিন্স ভিতৰলৈ অহা দেখাব এতিয়া চাবা আমি এই ৰিজন 1 ত কনসিডাৰ কৰিম ঠিক আছে সো ৰিজন 1 ত যদি চাও এই পজিটিভ চাৰ্জ হদাই কি হ'ব ৰিজন 1 ওলাই যাব ঠিক আছে ক্লিয়াৰ আৰু নেগেটিভ চাৰ্জ এইবোৰ বাদ দিয়া মাজৰখিনি আৰু এই সাইডৰখিনি বাদ দিয়া অকল এতিয়া ভাবা কি এখন সিট আছে এইবোৰ বাদ দিয়া আৰু কি হ'ব এই নেগেটিভলি চাৰ্জৰ কাৰণে নেগেটিভ চাৰ্জ কি কৰিব টানিলে কি হ'ব ইয়াৰ ডাইৰেকশনটো কি হ'ব টুৱাৰ্ডছ দিস ওয়ান আৰু যেটো পজিটিভ কাৰণে কি হ'ব টুৱাৰ্ডছ দিস ওয়ান সো ই আকৌ কি হৈ গ'ল লেফটত হৈছে নে আমাৰ যোনটো আগতে কনসিডাৰ লেফটত হলে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো কি হ'ব উইথ নেগেটিভ দ্যাট ইজ -sigma by twice of epsilon naught কিন্তু ই কি হৈছে টুৱাৰ্ডছ ৰাইট দেখাইলে কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন মানে টুৱাৰ্ডছ ৰাইট ললে কি ধৰিম পজিটিভ ঠিক আছে সো এই ক্ষেত্ৰত যদি আমি দুইটা সাম কৰো কি হ'ব e1 + e2 সো -sigma by twice of epsilon naught plus sigma by twice of epsilon দুইটা প্লাস কৰিলে কি হ'ব 0 সো যেতিয়া আমি অপোজিট চাৰ্জ কনসিডাৰ কৰিম দুইটা অপোজিট চাৰ্জৰ কাৰণে লেফট ৰিজনটোত আমাৰ কি পাম ইলেক্ট্ৰিক ফিল্ড 0 ক্লিয়াৰ এতিয়া উইদিন দা সিটস
যেতিয়া আমি দুটা অপজিট নেচাৰৰ চাৰ্জ ল'লোঁ আৰু মাজৰটোত যদি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰোঁ কি হ'ব এতিয়া চোৱা এতিয়া এই ৰিজন 2টোত এতিয়া এনেকৈ চোৱা ৰিজন 2টোত যদি আমি যিটো চিট 1 কনচিডাৰ কৰোঁ পজিটিভৰ পৰা সদায় কি হ'ব ওলাই যাব হয়নে ঠিক আছে চ' সেই ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যনটো কি হ'ব চিম্পলি E1 = sigma by twice of epsilon naught ক্লিয়াৰ এটা নিগেটিভৰ কাৰণে কিন্তু নিগেটিভ কি হ'ব এই ৰিজনটো কি নিগেটিভৰ লেফটত কিন্তু এই নিগেটিভে কি কৰে সদায় টানিলে ডাইৰেকশ্যনটো কি হ'ব টুৱাৰ্ডছ দিছ ডাইৰেকশ্যন পজিটিভে ঠেলিছে কাৰণে এফালে আৰু নিগেটিভ এইখনে কি টানিছে কাৰণে এইটো নাভাবিবা ইয়াৰ কাৰণে আহিছে বুলি এইটো আহিছে অনলি ডিউ টু কি আমি 2 লৈছোঁ মানে চিট 2 1 লৈছোঁ মানে চিট 1 ক্লিয়াৰ চ' সেই ক্ষেত্ৰত যেতিয়া টানিলে আমি টুৱাৰ্ডছ ৰাইট ডাইৰেকশ্যন পালে কি হ'ব sigma by twice epsilon naught চ' দুইটা এই ক্ষেত্ৰত কি হ'ব পজিটিভ দুইটা চাম কৰিলে কি পাম sigma by epsilon naught চ' যেতিয়া উইদিন দ্য টু অপজিট চিটছত যদি ইলেক্ট্ৰিক দুটা অপজিট নেচাৰৰ যদি চাৰ্জ প্লেট কনচিডাৰ কৰোঁ আৰু তেজৰ মাজত যদি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কেলকুলেট কৰোঁ তেতিয়াহ'লে তাৰ কাৰণে কি পাব সদায় E = sigma by epsilon naught চ' তোমালোকক ডাইৰেক্ট কুৱেশ্যন এটা কেতিয়াবা সুধিব পাৰে এনেকুৱা ধৰণে যে যদি আমি দুটা অপজিট নেচাৰৰ চাৰ্জ লৈ পিনে তেহেঁতৰ মাজত প্লেন চিট লৈ পিনে তেহেঁতৰ মাজত যদি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কেলকুলেট কৰোঁ কিমান হ'ব ডেট ইজ কি হ'ব সদায় sigma by epsilon naught এতিয়া আমি ইন দ্য ৰিজন থাৰ্ড যদি কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব চোৱা থাৰ্ড মানে কি ই পজিটিভ চাৰ্জৰ কাৰণেও এই ৰাইট আৰু নিগেটিভ চাৰ্জৰ কাৰণেও কি হ'ব ৰাইট এতিয়া পজিটিভ চাৰ্জৰ কাৰণে সদায় কি হ'ব ই ওলাই গৈছে ক্লিয়াৰ আৰু নিগেটিভ চাৰ্জৰ কাৰণে কি হ'ব ই সোমাই আহিব ক্লিয়াৰ চ' সেই ক্ষেত্ৰত আমি যদি পজিটিভৰ কাৰণে টুৱাৰ্ডছ পজিটিভ মানে কি ই পজিটিভ হ'ব sigma by twice of epsilon naught ই কি হৈ যাব অপজিট ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ডেট ইজ কি হ'ব উইথ নিগেটিভ চাইড এইটো পজিটিভ নিগেটিভ আমি যদি এড কৰোঁ চিম্পলি কি পাম 0 চ' এই ক্ষেত্ৰত কি পালোঁ ইলেক্ট্ৰিক ফিল্ড 0 চ' ডেট মিনছ আমি ফাইনেলি কি পালোঁ চোৱা অলৰেডি যদি অপজিট নেচাৰ হয় উইদিন দ্য যোনটো মাজৰ পৰ্চনত ডেট ইজ দুইখন চিটৰ মাজত আমি এটা ইলেক্ট্ৰিক ফিল্ড পাম ডেট ইজ সদায় কি হ'ব E = sigma by epsilon চ' এই এক্সপ্ৰেশ্যনটো তোমালোকে মনত ৰাখিবা ঠিক আছে চ' যদি আমি ইয়াৰ ক্ষেত্ৰত কনচিডাৰ কৰোঁ চিমিলাৰ চাৰ্জ পজিটিভ সেই ক্ষেত্ৰত আমি অলৰেডি চাইছোঁ যে কি মাজৰ ৰিজনটোত কিন্তু 0 হয় আৰু বাকী কিকেইটাত কি হয় লেফ্ট ছাইডত হ'লে তোমাৰ নিগেটিভ আহে আৰু যদি ৰাইটত আহে ডেট মিনছ কি হ'ব পজিটিভ আহে চ' ফাইনেল আমি এক্সপ্ৰেশ্যন মনত ৰাখিবলগীয়াটো কি E = sigma by epsilon চ' ইলেক্ট্ৰিক ফিল্ড টু থিন ইনফাইনাইট পেৰেলেল চিটছৰ মাজত সদায় কি হ'ব E = sigma by epsilon naught ঠিক আছে চ' তোমালোকে ভিডিঅ'টো যদি ভালদৰে চাই গৈছা বুজি পাইছা বুলি আশা কৰিছোঁ চ' কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা আৰু তেওঁলোকক ছাবস্ক্ৰাইব কৰিব জনাবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা আৰু যিসকলে আমাৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই আজি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই বহুতকেইটা ভিডিঅ'ৰ লিংক দি থৈছোঁ তোমালোকে চাব পৰা গছ থিম আৰু তাৰ এপ্লিকেশ্যনবোৰৰ ওপৰত ঠিক আছে চ' আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ চ' আগলৈ ভিডিঅ'বোৰ চাই থাকিবা আৰু আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিবা চ' ইউনিক চায়েন্স টিউটৰিয়েলৰ তৰফৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ